লখিমপুৰ জিলাৰ বান্দৰদেৱাৰ সমীপৰ পথালিপাহাৰ টোলগেটৰ প্ৰবীণ ধাবাত যোৱা দেওবাৰে নাবালিকা এগৰাকী কিশোৰীক সন্দেহজনকভাৱে আত্মহত্যা কৰাৰ ঘটনাৰ ৭২ ঘণ্টা অতিক্ৰম কৰাৰ পিছতো প্ৰবীণ ধাবাৰ স্বত্বাধিকাৰী প্ৰবীণ শইকীয়াক গ্ৰেপ্তাৰৰ দাবী সদৌ অসম চাহ জনগোষ্ঠীৰ ছাত্ৰ সন্থা আটছাই পথালিপাহাৰ টোলগেটৰ উক্ত ধাবাখনৰ সন্মুখত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। আটছাৰ কেন্দ্ৰীয় সমিতিৰ সুনীল তিৰ্কীয়ে এই প্ৰতিবাদস্থলীত উপস্থিত হৈ অতি শীঘ্ৰে দোষী প্ৰবীণ ধাবাৰ স্বত্বাধিকাৰীজনক গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰে। উল্লেখ্য যে ২৪ ঘণ্টাৰ ভিতৰত জিলা পুলিচ প্ৰশাসনে বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে অহা কাইলৈৰ পৰা আটছা আৰু ৰাইজৰ সহযোগত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ প্ৰদান কৰে সংবাদ মাধ্যমৰ সন্মুখত। আজি যি ৯ তাৰিখে জাতকনৰ যিখন ঘটনা এই ঘটনাৰ তদন্ত কৰি আমিও আহিছোঁ অলপ চাবৰ কাৰণে। আমি অচি ছাৰৰ লগতো কথা পাতিলোঁ। আমি একচুৱেলি পুলিচ প্ৰশাসনৰ ওপৰত 100% আমাৰ এটা বিশ্বাস আছে, কিন্তু কথা হ'ল কি আজি ৭২টা ঘণ্টা পাৰ হৈ গৈছে। ৭২ ঘণ্টা পাৰ হোৱাৰ পাছতো যেনেধৰণে আমি লেহেমীয়া দেখা পাইছোঁ তদন্তবিলাক, সেই তদন্তবিলাকৰ ওপৰত আমি এটা সন্দেহ হিচাপে লৈ আমি আজি আহি উপস্থিত হৈছোঁ। আৰু এটাই কথা আমাৰ স্পষ্ট, আমি অসম শ্ৰেণী ছাত্ৰ সন্থা আমাৰ লগতে আছে আদিবাসী ছাত্ৰ সন্থা। এটা কথা স্পষ্ট যে এজনী শিশু এজনীক ১৩-১৪ বছৰীয়া ছোৱালী এজনীক আনি মদৰ ভাটিত কাম কৰোৱাটো এইটো যি ধৰণৰ প্ৰবীণ শইকীয়া বোলা মানুহজনে যেনেধৰণে এই ছোৱালীজনীক ব্যৱহাৰ কৰিছে এইটো সঁচাকৈ এটা ভুল কৰিছে তেওঁ। আৰু তাৰ সেই কাৰুকাৰ্যৰ কাৰণে আজি ছোৱালীজনী ছুইচাইড হৈছে। কেনেধৰণে হৈছে এইটো আমি নাজানো, যদিও আমি এটা কথা জানিব পাৰিছোঁ যে প্ৰবীণ শইকীয়াৰ নেতৃত্বত হোৱা এই গোটেই ঘটনাৰ ওপৰত ছোৱালীজনী আজি ছুইচাইড হ'বলগীয়া হৈছে, বা কোনোবাই ছুইচাইড কৰিছে, বা কোনোবাই তাৰ ওপৰত নিৰ্যাতন কৰিছে। গতিকে স্পষ্ট কথা অসম শ্ৰেণী ছাত্ৰ সন্থাৰ তৰফৰ পৰা আজি এই প্ৰবীণ শইকীয়াক শীঘ্ৰে কৰায়ত্ব কৰক। এতিয়া পৰ্যন্ত তেওঁ কাষ্টাডিত লোৱা নাই, অতি দুৰ্ভাগ্যজনক কথা। তেওঁৰ ওপৰত যি ধৰণে ইনকুৱাৰী চলিব লাগে, তেওঁৰ ওপৰত যেনেধৰণে তদন্ত চলিব লাগিছিল, এই তদন্ত আমি কিন্তু দেখা হোৱা নাই। গতিকে আমি অচি ছাৰকো জনাইছোঁ, পুলিচ প্ৰশাসনক জনাইছোঁ যে আপোনালোকে যদি নকৰে ইয়াৰ যি প্ৰতিবাদ হ'ব, এই প্ৰতিবাদ লখিমপুৰত এটা চিন থাকিব। শিশু শ্ৰমিক হিচাপে তেওঁ ইয়াত কাম কৰাই আছিলে, শ্ৰমিক হিচাপে যি প্ৰথমতে এৰেষ্ট কৰিব লাগিছিল। শিশু শ্ৰমিক হিচাপে প্ৰবীণ শইকীয়াই যেনেধৰণে এই ছোৱালীটোক ব্যৱহাৰ কৰিছিলে এই মদৰ ভাটিটোত, তেওঁক প্ৰথমতে এৰেষ্ট কৰিব লাগে। তেওঁৰ ওপৰত এতিয়া তেওঁক হাৱাত এৰি দিয়া হৈছে। পৰৱৰ্তী কাৰ্যসূচী কি হ'ব? পৰৱৰ্তী কাৰ্যসূচী এইটোৱে, আজি আমি পুলিচ প্ৰশাসনক জনাইছোঁ আপোনালোকৰ তদন্ত ক্ষীপ্ৰ কৰক, তেওঁক এৰেষ্ট কৰি আপোনালোকে ন্যায় দিয়াৰ ব্যৱস্থা কৰক এই ছোৱালীজনীক। অন্যথা কিন্তু অহা কাইলৈ আমি ৰোড ব্লক কৰিবলৈ বাধ্য হ'ম। তৰফৰ পৰা প্ৰবীণ শইকীয়া নামৰ ব্যক্তিজনক এতিয়ালৈকে এৰেষ্ট কৰা নাই, স্পষ্ট কথা। ৭২ ঘণ্টা পাৰ হৈ যোৱাৰ পাছতো প্ৰশাসনে এতিয়ালৈকে এৰেষ্ট কৰা নাই। আৰু যদি কালি পৰ্যন্ত আজি ৰাতিলৈকে এৰেষ্ট নকৰে, কিন্তু কালি আমি নেশ্যনেল হাইৱে NH-15 আমি ব্লক কৰিম। এইটো দায় কিন্তু পুলিচ প্ৰশাসন হ'ব লখিমপুৰ আমাৰ, এইটো স্পষ্ট কথা। আৰু যিটো এইটো এতিয়ালৈকে যে তদন্ত চলাই আছোঁ বুলি কৈ আছে, আমাক কি তদন্ত চলাই আছে আমি যিমানটো আইনত জানো, আইন মতে এটা ১৪ বছৰ তলত এটা ছোৱালীক জবৰদস্তি কৰি তাত কাম কৰাই আছে। সেইটো স্পষ্ট কথা, চবেই জানিবলগীয়া কথা, সেইটো আইনো জানে। এটা সৰু ছোৱালীক যিটো স্কুল যাব লাগে, সেইটো ছোৱালীক স্কুল পঢ়াম বুলি কৈ আনি কিনি তাত জবৰদস্তি কাম কৰাইছে দাবাত। সেইটো আমি কেতিয়াও মানি নলওঁ। আদিবাসী ছাত্ৰ সন্থাই, চাহ জনগোষ্ঠীৰ ছাত্ৰ সন্থাই কেতিয়াও মানি নলয়। হাইৱেৰ একেবাৰে নাতি দূৰত একেবাৰে কাষতে গিজগিজাই থকা এটি ধাবা, য'ত নেকি শিশু শ্ৰমিক এইভাৱে আত্মহত্যা, ৰহস্যজনকভাৱে আত্মহত্যা কৰিছে। এয়াতো কোনো মানি ল'ব পৰা নাই, কোনেও আমি মানি ল'ব পৰা নাই। কাৰণ যিখিনি ইনভেষ্টিগেশ্যন হৈছে ৭২ ঘণ্টা উকলি যোৱাৰ পাছতো যদি পুলিচ প্ৰশাসনে সেই যিজন দোষী, যিজনৰ তত্বাৱধানত সেই শিশুজনীক ৰখা হৈছিল আৰু তেওঁৰ তত্বাৱধানত থাকি, তেওঁৰ ঘৰত থাকি বা তেওঁৰ ধাবাত থাকি যিখিনি ঘটনা সংঘটিত হৈছে, সেই ছোৱালীজনীৰ যিখিনি ঘটনা সংঘটিত হৈছে, সেই ব্যক্তিগৰাকী আজি মুকলিমূৰীয়াকৈ ফুৰি আছে। ব্যুৰো ৰিপৰ্ট, দি নৰ্থ ইষ্ট।